নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব প্ৰথমটো এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো কৈছে অসমত ভয়াৱহ ৰূপত কোভিড সংক্ৰমণ তাৰ লগতে কৈছে মঙলবাৰৰ দিনটোত 85 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে অসমত মাত্ৰ 24 ঘণ্টাত 85 জন লোকৰ মৃত্যু হয় আৰু অসমত ভয়াৱহ ৰূপত সংক্ৰমণ বৃদ্ধি পাইছে মঙলবাৰৰ দিনটোত 85 জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে অসমত দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো উদ্বেগজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে কৰোনা ভাইৰাছৰ সংক্ৰমণে আৰু অসমত মঙলবাৰ দিনটোতে নতুনকৈ 6258 গৰাকী লোক আক্ৰান্ত হৈ সকলো ৰেকৰ্ড ভংগ কৰিছে কিয়নো যোৱা কেইদিনমান ধৰি 3000 4000 5000 লোক আক্ৰান্ত হৈছিল কিন্তু মঙলবাৰে 6258 জন লোক মৃত্যু ইতিমধ্যে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে আৰু ৰাজ্যখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 3,04,429 গৰাকী লোকৰ কিন্তু অসমত এতিয়া সকলো ৰেকৰ্ড ভংগ কৰিছে আৰু 3 লাখ লোক এতিয়া অসমত আক্ৰান্ত হৈছে বৰ্তমান আৰু ইফালে আজিৰ দিনটোত কৰোনাৰ ফলত 85 গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আৰোগ্য লাভ কৰিছিল মাত্ৰ 4000 লোকে কিন্তু দিনটোতে 6-7,000 লোক আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আৰু অসমত এই পৰ্যন্ত কৰোনাৰ ফলত মুঠ 1838 গৰাকী লোকৰ মৃত্যু হৈছে বিপৰীতে 2,60,000 লোকগৰাকী আৰোগ্য লাভ কৰিছিল কিন্তু অসমৰ চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে এই কথা জানিবলৈ দিছে আজি আক্ৰান্তৰ সংখ্যাৰ ভিতৰত কামৰূপ মহানগৰ জিলাত 1500 গৰাকী কামৰূপ গ্ৰাম্যত 527 গৰাকী ডিব্ৰুগড়ত 507 গৰাকী নগাঁৱত 313 গৰাকী আক্ৰান্ত হৈছে জানিব পৰা মতে আজিৰ দিনটোত ৰাজ্যখনত মুঠ 68,572 গৰাকী লোকৰ কৰোনা পৰীক্ষা কৰোৱা হৈছিল এতিয়ালৈকে অসমত মুঠ 92,517 গৰাকী লোকৰ কৰোনা টেষ্ট কৰোৱা হৈছিল আজিৰ পৰা পাছত এই মুহূৰ্তত আন এটাই বহুত ডাঙৰ গুৰুত্বপূৰ্ণ এটা ব্ৰেকিং নিউজ মুকলি হৈ আহিছে কিয়নো মুছলমান ধৰ্মাৱলম্বী লোকসকলৰ বাবে এক বৃহৎ খবৰ সমগ্ৰ বিশ্বৰ লগতে ছৌদি আৰবতো অৰ্থাৎ কালিলৈ ঈদ ঘোষণা কৰা হৈছে ইতিমধ্যে কিয়নো জোন দেখা পোৱা নাছিল পৰহি দিনা কিন্তু আজি হঠাৎ জোন দেখা পোৱাৰ পিছত ইতিমধ্যে কালিলৈ ঈদ হ'ব বুলি ইতিমধ্যে স্পষ্ট মন্তব্য কৰিছে তাৰ লগতে কৈছে ছৌদি আৰবত পবিত্ৰ ঈদ লগতে কৈছে যে কালিলৈ ছৌদি আৰবত হ'ব পবিত্ৰ ঈদ কিয়নো মঙলবাৰে দেখা নগৈছিল ঈদৰ জোন আৰু যাৰ বাবে ছৌদি আৰবত আজি উদযাপন নহয় ঈদ কিন্তু কাইলৈ উদযাপন কৰিব ঈদ আৰু মঙলবাৰে ঈদৰ জোন নেদেখাত বৃহস্পতিবাৰে পালনৰ সিদ্ধান্ত আৰু ইয়াত কৈছে যে মঙলবাৰে সন্ধিয়াৰ পৰাই জোন দেখাৰ বাবে আশা কৰা হৈছিল ছৌদি আৰবত কিন্তু জোন দেখা নোপোৱাৰ ফলত ইতিমধ্যে আজি উদযাপন নহৈছিল ঈদ কিন্তু হঠাৎ আজি জোন দেখা পোৱাৰ পিছতে কাইলৈ ঈদ হ'ব বুলি ইতিমধ্যে স্পষ্ট হৈছে কিন্তু সমগ্ৰ দেশতে এতিয়া কোভিডৰ মহামাৰীৰ ফলত অসমতো ঈদৰ নামাজৰ কিছু নীতি নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছিল কিন্তু তাৰ লগতে কোভিডৰ বাবে পূৰ্বৰ দৰে বিশাল আয়োজনেৰে পালন নহয় ঈদৰ নামাজ কিয়নো মঙলবাৰেও দেখা নগৈছিল ঈদ আৰু আজি জোন দেখাৰ পোৱাৰ পিছতে ঈদ উদযাপন কৰিবলৈ ইতিমধ্যে উৎসাহ হৈছে কিন্তু ঈদ কোভিড প্ৰটকল মানুহে ঈদ উদযাপন কৰিব বুলি ইতিমধ্যে জানাৰ পাছতো এই মুহূৰ্তত আন এটাই বহুতেই ডাঙৰ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো অসম চৰকাৰে এক বৃহৎ সিদ্ধান্ত হাতত লৈছে আৰু অসমত 15 দিনলৈ সম্পূৰ্ণ চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে কিয়নো নতুন নীতি নিৰ্দেশনা 15 দিনলৈ বন্ধ থাকিব চৰকাৰী বেচৰকাৰী সকলো কাৰ্যালয় আৰু ৰাজ্যত ক্ৰমান্বয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ ধৰা হৈছে কৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ দুৰ্যোগ প্ৰশমন বিভাগে 4 মে'ত জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত আজি কিছু সালসলনি কৰা পৰিলক্ষিত হৈছে আজি নতুনকৈ জাৰি কৰা নিৰ্দেশনা অনুসৰি চহৰ অঞ্চলৰ নগৰ সমিতিৰ সীমাৰ পৰা 5 কিলোমিটাৰ অঞ্চললৈকে সকলো দোকান পোহাৰ 1 বজাৰ দিনত বন্ধ কৰিব লাগিব আৰু এই অঞ্চলত সমূহত দিনৰ 2 বজাৰ পৰা 5 বজালৈকে পুৱা 5 বজালৈকে চলাফুৰা ইতিমধ্যে নিষিদ্ধ লকডাউন ঘোষণা কৰিছে কিন্তু এক বৃহৎ খবৰ পুৱা দিনৰ 1 বজাৰ পৰাই ইতিমধ্যে 1 বজাত দোকান বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু 2 বজাৰ পৰাই সম্পূৰ্ণ লকডাউন থাকিব সান্ধ্যহীনতাই থাকিব পুৱা 5 বজালৈকে গ্ৰাম্য অঞ্চলৰ পূৰ্বৰ দৰে থাকিব পুৱা দোকান পোহাৰ বন্ধৰ সময়সীমা 2 বজাৰ আৰু সন্ধিয়া 6 বজাৰ পৰা পুৱা 5 বজালৈকে সান্ধ্য আইন কিন্তু ইয়াত কৈছে সকলো সাপ্তাহিক বজাৰ 7 বজাৰ সকলো শিক্ষা প্ৰতিষ্ঠান শ্ৰেণীসমূহ অহা 15 দিনলৈকে চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰিছে সকলো চৰকাৰী কাৰ্যালয় বেচৰকাৰী কাৰ্যালয় 15 দিনৰ বাবে বন্ধ থাকিব অসমত আৰু চৰকাৰী বিভাগত কেৱল উপসচিব ওপৰৰ পৰ্যায়ৰ বিষয়া আৰু জৰুৰী সেৱাৰ লগত জড়িত কৰ্মচাৰী 1 বজালৈকে উপস্থিত থাকিব পাৰিব কোভিড পজিটিভ ৰেট 5% হ'লে সেই অঞ্চলটোক জিলা উপায়ুক্তে কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিব বিবাহৰ ক্ষেত্ৰত এই মুহূৰ্তত অতি গুৰুত্বপূৰ্ণ ব্ৰেকিং নিউজটো মুকলি হৈ আহিছে কিয়নো সকলো জল্পনা কল্পনা অন্ত অৱশেষত অসমত 15 দিনৰ বাবে মিনি লকডাউন ইতিমধ্যে ঘোষণা কৰিছে তাৰ লগতে 1 বজাত সকলো বন্ধ সিদ্ধান্ত গ্ৰহণ কৰিছে ইতিমধ্যে কোনো প্ৰথম এটা নিৰ্দেশনা জাৰি কৰিছিল তাৰ পিছতে এক বৃহৎ পুনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে
আৰু অসমত মিনি লকডাউন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কিন্তু এই লকডাউন কি খুলিব আৰু কি বন্ধ থাকিব। আৰু ৰাজ্যত 15 দিনৰ বাবে মিনি লকডাউন ইতিমধ্যে ঘোষণা কৰিছে। 1 বজাত বন্ধ থাকিব লাগিব দোকান পোহাৰ ব্যৱসায়িক প্ৰতিষ্ঠান। কাইলৈৰ পৰা কাৰ্যকৰী হৈ এই নিৰ্দেশনা ৰাজ্যৰ মুখ্য সচিব আৰক্ষী সঞ্চালক প্ৰধানে কৰিলে এই ঘোষণা। সকলো চৰকাৰী আৰু বেচৰকাৰী কাৰ্যালয় 15 দিনৰ বাবে বন্ধ থাকিব। আৰু ইয়াৰ কাছে কাইলৈ পুৱা 5 বজাৰ পৰা প্ৰযোজ্য হ'ব এই নতুন নীতি নিয়ম। 1 বজাৰ লগে লগে বন্ধ থাকিব লাগিব সকলো দোকান পোহাৰ। 15 দিনৰ বাবে বন্ধ থাকিব ৰাজ্যৰ সকলো সাপ্তাহিক হাট বজাৰ। সকলো চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ থাকিব 15 দিনৰ বাবে। শিক্ষানুষ্ঠান কোনো ধৰণৰ পাঠদান নহ'ব। ধাবা অন্যান্য ভোজনালয় কেৱল আবেলি 1 বজালৈকে নিজৰ চৌহদৰ ভিতৰত বাহিৰা অতিথি সেৱা কৰিব পাৰিব। ইয়াৰ পিছত হোটেল আৱাসীসকলক নিজৰ কোঠাত খাদ্যৰ যোগান ধৰিব পাৰিব। আবেলি 1 বজাৰ পিছত ঘৰুৱা বিতৰণসহ কঢ়িয়াই নিব পাৰিব। আৰু চৰকাৰী বিভাগত কেৱল উপ-সচিব আৰু তাৰ ওপৰৰ কাৰ্য আৰু জৰুৰী সেৱাৰ লগত জড়িত কৰ্মচাৰী উপস্থিত থাকিব পাৰিব। এই কাৰ্যাৱলীসমূহ কেৱল 1 বজালৈকে খোলা থাকিব। আৰু লগতে ইয়াত কৈছে যে কোনো অঞ্চলত ক'ভিড ৰোগীৰ সংখ্যা মুঠ পৰিসংখ্যাৰ 5% অধিক হ'লে তেনে অঞ্চলত জিলা উপায়ুক্তই কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰিব। বিবাহত সৰ্বাধিক 10 জন লোকে অনুমতি প্ৰদান কৰিছে। আৰু মৃতকৰ মাত্ৰ 10 জন লোকৰ উপস্থিতি। ধৰ্মীয় অনুষ্ঠান 15 দিনলৈ সকলো ধৰ্মীয় অনুষ্ঠান অসমত 15 দিনলৈ সম্পূৰ্ণ বন্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। যান বাহনৰ সংখ্যা 30% যাত্ৰীৰ অনুমতি প্ৰদান কৰিছে। আৰু অটো ৰিক্সা টেক্সি চালকৰ লগতে 2 জন যাত্ৰীৰ অনুমতি প্ৰদান কৰা হৈছে। আৰু মহিলা বা শিশু নহ'লে দুচকীয়া বাহনত 2 জন অনুমতি নাই। আৰু ব্যক্তিগত বাহনৰ ক্ষেত্ৰত প্ৰশাসনে দিব নিৰ্দেশনা। আৰু যুগ্মযোগ্য ফৰ্মুলাৰে এই দিব নিৰ্দেশনা। কিয়নো বিয়লি 2 বজাৰ পৰা 5 বজালৈকে ইতিমধ্যে অসমত সম্পূৰ্ণ লকডাউন ঘোষণা কৰিছে 15 দিনলৈ। কিন্তু এতিয়াৰ পৰা আপুনি দিনৰ 2 বজাৰ পৰা বাহিৰত ওলালে আপুনি বিপদৰ সন্মুখীন হ'ব আৰু আইনীগত ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে। আৰু তাৰ পিছত লক্ষ্য ৰাখি ইতিমধ্যে এই বৃহৎ সিদ্ধান্ত হাতত লৈছে। কিয়নো কাইলৈ পুৱা 5 বজাৰ পৰা এই নীতি নিৰ্দেশনাসমূহ ইতিমধ্যে বলবৎ হ'ব। আৰু কালিলৈ দিনৰ 1 বজাতে সকলো দোকান পোহাৰ বন্ধ কৰিব লাগিব। আৰু 2 বজাৰ পৰা আপুনি দোকান 1 বজাত বন্ধ কৰি 2 বজাৰ পৰা সম্পূৰ্ণ লকডাউন হৈ পৰিব সমগ্ৰ অসম। আৰু জনশূন্য হৈ যাব সমগ্ৰ অসম। আৰু অসমত ইতিমধ্যে কোনো লোকে চলাফুৰা জৰুৰীকালীন সেৱাৰ বাহিৰে কোনো লোক বাহিৰত ওলোৱা ইতিমধ্যে নিষেধাজ্ঞা জাৰি কৰিছে। আৰু আপুনি যদি এবাৰ বাইকত 2 জন লোকো যাব নোৱাৰিব। আৰু মহিলা হ'লে পাৰিব। কিন্তু বাকী 2 জন লোক আপুনি নিষেধাজ্ঞা জাৰি কৰা হৈছে। আৰু ইতিমধ্যে এই কেবিনেটৰ বহাৰ পিছতেই অসম চৰকাৰৰ নিৰ্দেশ মৰ্মৰ পিছতে ইতিমধ্যে ৰাজ্যত এই বৃহৎ লকডাউনৰ ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আৰু কালিলৈ পুৱা 5 বজাৰ পৰা ইতিমধ্যে লাগু হ'ব এই সকলো ব্যৱস্থাপনা। আজি পোৱাৰ পাছত এই মুহূৰ্তত আন এটা বহুত ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈ আহিছে। কিয়নো ইয়াত কৈছে ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পূৰ্ণ হ'ব বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁইৰ শেষকৃত্য। ৰাষ্ট্ৰীয় মৰ্যাদাৰে ইতিমধ্যে সম্পূৰ্ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঁইৰ শেষকৃত্য। ক'ভিড টেষ্টৰ ৰিপৰ্ট নিগেটিভ হোৱাৰ আহিছে বৰগোহাঁই। GNRC আৰু চি হস্পিটেলৰ পৰা প্ৰথমে হেঙেৰাবাৰীত অৱস্থিত বাসভৱনলৈ নিয়া হৈছিল নশ্বৰ দেহ। কিন্তু উল্লেখযোগ্য যে আজি পুৱা 6:58 শেষ নিশ্বাস ত্যাগ কৰিছে বিশিষ্ট সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঁই। নিশা 3 বজাত বিচনাৰ পৰা ঢলি পৰিছিল বৰগোহাঁই। অসুস্থ অৱস্থাত 2 সহকাৰীয়ে লৈ আহিছিল হস্পিটেললৈ। চিকিৎসাধীন অৱস্থাতে 89 বছৰীয়া বয়সত সকলোকে কন্দুৱাই বিদায় ল'লে অসমৰ জনপ্ৰিয় সাহিত্যিক হোমেন বৰগোহাঁই।